প্ৰথম কুৱেশ্যনটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? বাক্সা জিলাত নে, চিৰাং জিলাত নে, কোকৰাঝাৰ জিলাত নে, ডিব্ৰুগড় জিলাত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, কোকৰাঝাৰ জিলাত। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্ৰাপ্য দেওহাঁহ পোৱা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নে, মানাহ ৰাষ্ট্ৰীয় উদ্যান নে, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি, তিনিচুকীয়াত অৱস্থিত। পানীদিহিং পক্ষী সংৰক্ষিত বনাঞ্চল অসমৰ কোনখন জিলাত অৱস্থিত? যোৰহাট নে, গোলাঘাট নে, শিৱসাগৰ নে, ধেমাজি? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ চি, শিৱসাগৰ জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত। নেক্সটটো হৈছে অসমৰ ক্ষুদ্ৰতম অভয়াৰণ্যখনৰ নাম কি? গৰমপানী অভয়াৰণ্য নে, আমচাং অভয়াৰণ্য নে, বৰনদী অভয়াৰণ্য নে, চক্ৰশিলা অভয়াৰণ্য? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ এ, গৰমপানী অভয়াৰণ্য, যিখন কাৰ্বি আংলঙত অৱস্থিত। কলা হীৰা বুলি জনা যায় কয়লা নে, খাৰুৱা তেল নে, প্ৰাকৃতিক গেছ নে, জীৱাশ্ম? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ ক, কয়লাক কলা হীৰা বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাই পোনপ্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল? মাকুমত নে, ৰিডুত নে, নাগিনীমৰাত নে, জয়পুৰ? কাৰেক্ট এনচাৰটো। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীটোৰ নাম কি? মানা নে, বেকী নে, সোণকোচ নে, সোৱণশিৰি? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ ডি, সোৱণশিৰি। আৰু এইটো 2025 বৰ্ষৰ এছআই এক্সামতো আহিছে। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়াবোৰৰ ভিতৰত কোনটোৱে কাৰ্বি আংলঙক দুটা ভাগত বিভক্ত কৰে? উত্তৰ কাছাৰ পাহাৰ নে, কপিলী নদী নে, বৰাক উপত্যকা নে, ব্ৰহ্মপুত্ৰ নদী? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ বি, কপিলী নদী। কপিলী নদীয়ে কাৰ্বি আংলঙক দুটা ভাগত বিভক্ত কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলক তলত দিয়া কোনটোৱে পৃথক কৰে? কাৰ্বি মালভূমিয়ে নে, নগা পাহাৰে নে, মেঘালয়ে নে, উত্তৰ কাছাৰ পাহাৰে? কাৰেক্ট এনচাৰটো হৈছে উত্তৰ কাছাৰ পাহাৰ, আনচাৰ ডিটো কাৰেক্ট। উত্তৰ কাছাৰ পাহাৰে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰে। কুৱেশ্যনটো হৈছে ভূমিকম্পৰ ফলত কোন চনত চান্দুবি বিলৰ সৃষ্টি হৈছে? 12 জুন 1897, 21 জুন 1897, 9 ছেপ্টেম্বৰ 1923 নে 3 জুলাই 1930? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ 12 জুন 1897ত চান্দুবি বিলৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত কেতিয়া প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন কৰা হৈছিল? 1850, 1857, 1860, 1889? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ ডি, 1889 চনত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ খনন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে অসমত কেইটা তেল শোধনাগাৰ আছে? 4টা, 3টা, 5টা, 2টা? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ এ, 4টা শোধনাগাৰ আছে। ডিগবৈ, নুমলীগড়, বঙাইগাঁও আৰু এইটো নুনমাটি। নেক্সট কুৱেশ্যনটো হৈছে তলত দিয়াবোৰৰ ভিতৰত কোনটো সংগঠনে ৱৰ্ল্ড হেৰিটেজ চাইটবোৰৰ স্বীকৃতি দিয়ে? WHO, ইউনেস্কো, ইউনাইটেড নেশ্যনে? কাৰেক্ট এনচাৰটো হ'ল ইউনেস্কো। অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইট আছে। প্ৰথমটো হৈছে মানাহ, তাৰপিছতে কাজিৰঙা, তাৰপিছতে আছে বৰ্তমান নতুনকৈ এটা হ'ল যিটো চৰাইদেউ মৈদাম। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? চিৰাং, ওদালগুৰি, দক্ষিণ শালমাৰা মানকাছাৰ নে, শিৱসাগৰ? কাৰেক্ট এনচাৰটো হ'ল দক্ষিণ শালমাৰা আৰু মানকাছাৰ। নেক্সট কুৱেশ্যনটো হৈছে ধলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত বনোৱা হৈছে? ব্ৰহ্মপুত্ৰ, লোহিত, দিবাং নে, চিয়াং? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, লোহিত। ধলা শদিয়া দলংখন যিখন বৰ্তমান ভূপেন হাজৰিকা সেতু নামে জনা যায় সেই সেতুখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সটটো হৈছে কোন চনত অসম সাহিত্য সভা গঠন কৰা হৈছে? 1909, 1917, 1914, 1921? কাৰেক্ট এনচাৰটো হ'ল 1917ত।
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু অসম সাহিত্য সভা প্ৰথম হৈছিল শিৱসাগৰত। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰীজনৰ নাম কি? বিষ্ণুৰাম মেধি, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, সৰ্বানন্দ সোণোৱাল। কাৰেক্ট এনচাৰটো হ'ল গোপীনাথ বৰদলৈ। তেওঁক আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ বুলিও জানো। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া আত্মজীৱনীখন কোনে লিখিছিল? লক্ষ্মীনাথ বেজবৰুৱাই নে, হেমচন্দ্ৰ বৰুৱাই নে, যতীন্দ্ৰনাথ দুৱৰাই নে, প্ৰফুল্ল চন্দ্ৰ বৰুৱাই? কাৰেক্ট এনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম অসমীয়া চুটিগল্প কোনে ৰচনা কৰিছিল? হিতেশ্বৰ বৰবৰুৱাই নে, আধানাথ বৰবৰুৱা নে পদ্মনাথ গোহাঁই বৰুৱা নে লক্ষ্মীনাথ বেজবৰুৱা? কাৰেক্ট এনচাৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে কোনখন চলচ্চিত্ৰৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰিছিল? চামেলি মেহনচাব, প্ৰতিধ্বনি, তেজীমলা, সন্ধ্যাৰাগ। কাৰেক্ট এনচাৰটো হ'ল চামেলি মেহনচাবৰ সংগীত পৰিচালনা কৰাৰ বাবে ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? হালধীয়া চৰাই বাওধান খায়, নয়নমণি, অগ্নিস্নান, সোণ মইনা। কাৰেক্ট এনচাৰটো হ'ল হালধীয়া চৰাই বাওধান খায়। এই ছবিখনে প্ৰথম স্বৰ্ণকমল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম কি? ভাইটি, শকুন্তলা, আজলি নবৌ, পিয়লি ফুকন। কাৰেক্ট এনচাৰটো হ'ল ভাইটি। ভাইটিখন হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন এখন ছবি। নেক্সট কুৱেশ্যনটো হৈছে হিন্দী ভাষাৰ পৰা অসমীয়ালৈ ভাষান্তৰ কৰা বা ডাবিং কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি? ডক্টৰ বেজবৰুৱা, ভাগ্য, এৰাবাটৰ সুৰ নে উল্লল? কাৰেক্ট এনচাৰটো হ'ল ভাগ্য। ভাগ্য হৈছে প্ৰথম হিন্দীৰ পৰা অসমীয়া ভাষালৈ ডাবিং প্ৰথমখন বোলছবি। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? 1947, 1934, 1930, 1935। কাৰেক্ট এনচাৰটো হ'ল 1935 চনত। নেক্সট কুৱেশ্যনটো হৈছে জয়মতী চলচ্চিত্ৰখনত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ নাম কি? মৃদুলা বৰুৱা, আইদেউ সন্দিকৈ, মলয় গোস্বামী নে হিমা বিশ্বাস? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ বি, আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? 13 জানুৱাৰী, 12 আগষ্ট, 30 আগষ্ট নে 3 ছেপ্টেম্বৰ? কাৰেক্ট এনচাৰ হ'ল 3 ছেপ্টেম্বৰ। অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত দিনা পালন কৰা হয় আৰু এই কুৱেশ্যনটো 2025 বৰ্ষৰ SI এক্সামতো আহিছে। নেক্সট কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি? গোভাৰ ৰজা, চুকাংফা, যোগেশ্বৰ সিংহ, পুৰন্দৰ সিংহ। কাৰেক্ট এনচাৰ হ'ল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰ কৰা হৈছিল? 1802 চনত, 1826 চনত, 1824 চনত, 1842 চনত। কাৰেক্ট এনচাৰ হ'ল 1800। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? মিৰি জীয়ৰী, মৃত্যুঞ্জয়, ভানুমতী নে ব্যৰ্থতাৰ টান? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ চি, ভানুমতী। প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী আৰু এইখন প্ৰকাশ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ জাতীয় সংগীত পোনপ্ৰথমে ক'ত প্ৰকাশ পাইছিল? জোনাকীত নে, বাঁহীত নে, সুৰভিত নে জোনবিৰিত? কাৰেক্ট এনচাৰটো হ'ল বাঁহীত। বাঁহীখন প্ৰকাশ পাইছিল 1909 চনত। হৈছে প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? জোনাকী, বাঁহী, অৰুণোদয়, আবাহন। কাৰেক্ট এনচাৰটো হ'ল অৰুণোদয়। আৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? ডক্টৰ নাথান লন। এইটো এবাৰ এক্সামত 2025 বৰ্ষৰ এক্সামত আহিছিলে SI এক্সামত। নেক্সট কুৱেশ্যনটো হৈছে অৰুণোদয় পোনপ্ৰথমে কোন চনত প্ৰকাশ পাইছিল? 1872, 1845, 1889, 1846। কাৰেক্ট এনচাৰটো হ'ল 1846 চনত অৰুণোদয় পোনপ্ৰথমে প্ৰকাশ পাইছিল।